হয় মোৰ হাজবেণ্ডে মিস্ত্ৰী কাম কৰে আমাৰ ঘৰৰ অৱস্থা দেখাই পাইছে ৰাতি শুই থকা অৱস্থাত হয়তো 12:30 পিছত নিচে 12:30 পিছত মোৰ টোপনি আহিছে আহি পিছফালৰ দৰ্জাখন খুলিছে খুলি পেলাই মোৰ অলংকাৰখিনি লৈ গৈছে সোণা আছিল তাৰ পিছত সোণাৰ হেৰি আছিল লকেট আছিলে সোণৰ আঙুঠি আছিলে ৰূপৰ চেন আছিলে 6ডাল মান ৰূপৰ আঙুঠি আছিল ৰূপৰ হাৰো আছিল গোটেইখিনি লৈ গৈছে আৰু শুই থকা অৱস্থাৰ পৰা মোবাইলটো কাষৰ পৰা লৈ গৈছে হয় মোৰ আছিল মোবাইলটো আৰু সৰু মোবাইল এটা আছে সৰু মোবাইলটো নিয়া নাই সেইটো একদম দেখাতে আছে ড্ৰেছিঙত থোৱা আছিল সেইটো নিয়া নাই ডাঙৰ মোবাইলটো লৈ গৈছে আৰু বিছনা চাদৰ এখন মহৰিখনৰ ওপৰত ঢাকন দিছে আৰু একেবাৰে গমেই নাপাওঁ গডৰেজ খোলা গম নাপাওঁ হয়তো স্প্ৰে মাৰিছিল নেকি নাজানো আৰু ৰাতিপুৱা 6টা বজাত মই সাৰ পালো সাৰ পাই মোবাইলটো বিচাৰিলো মোবাইলটো বিছনাত পোৱা নাই তাৰে পিছত লাইটটো দি থৈ শুইছিলো ৰাতি লাইটটো অফ হৈ আছে ফেনখন চলি আছে তাৰ পিছত উঠি দেখা পালো আৰু গডৰেজ খোলা আছে তাৰ পিছত সোণৰ টেমাটো চালো সোণৰ টেমাটো নাই সেইখিনিয়ে নিছে আৰু কি কৰি থৈ গ'ল সব খুলিছে আৰু আনকি সিন্দুৰৰ টেমাটো খুচৰি চাইছে কি কৰি থৈ গ'ল আৰু লাইটটো অফ কৰি থৈ গৈছে আপোনাৰ লাইট জ্বলাই অফ কৰি থৈ গৈছে আৰু বিছনা চাদৰখন বেলেগ এখন বিছনাৰ পৰা নি কেনে আঁঠুৱাখনৰ ওপৰত ঢাকি থৈ গৈছে মানে শুব দিছে আৰু সিহঁতে চুৰ কৰিছে আৰু আপোনাৰ নাম মোৰ নাম ডিম্পী দাস ঘটনা মানে কি ৰাতিপুৱা আমি 3:30 বজাত মায়ে মাতিলে ক'লে যে বাকচ এই কাপোৰবিলাক ওলাই আছে কি হ'ল চাওক তাৰপিছত যে চাওঁ যে দৰ্জাবিলাক খোলাই আছে তাৰ পৰা এইটো ৰুমত আপোনাৰ বাকচ মোটামুটি 3টা বাকচ খুলিছে আৰু এটা ডয়াৰ আছিল টেবুল এখনত সেইটো খোলাই আছে সেইটোৰ পৰা বেগ চেগ সৰু সৰু বেগ আছিল মাৰ কিবা অলপ পইচা আছিল মোটামুটি 1600 টকা আছিল খুচুৰা খুচৰি সেইখিনি আৰু নেক্সট এইটো ঘৰৰ মানে কি চকী এখন বাহিৰত থোৱা আছে চকীখন ভৰি দি কিনে দৰ্জাটো টিকিতে ওপৰেৰে পাৰ ওপৰত চিলিং নাছিল ঘৰটোৰ সেইটোৰ বাকচ গোটেইকেইটা তলত নমাই গোটাই খুলি কাপোৰ চাপোৰ বন্ধ কৰিছে আৰু মোৰ মোবাইলটো চাৰ্জত দিছিলোঁ ৰাতি উঠি কিনে বৰ্ডৰ পৰা মোবাইলটো নাই আৰু বাকচত 3টা চৰি আছিল পিতলৰ সেই 3টাও নাই সেইখিনি আৰু কিমান টকাৰ সামগ্ৰী লুট কৰিলে সেইটো অনুমান মানে কি এতিয়া সোণৰ আঙুঠি এটা আৰু সোণৰ নাকফুলি এটা আৰু 2ডাল চেইন আছিল ৰূপাৰ সেইখিনি আৰু নগদ 1600-1700 টকা চৰিয়া 3টা বিয়াৰ আয়োজন কৰা হৈছিল নেকি বিয়াৰ আয়োজন কৰা হৈছে কিন্তু তাৰিখটো ঠিক হোৱা নাই তাৰোপৰি মোৰ মোবাইলটো আৰু সেইখিনি আৰু সন্দেহ এতিয়া এনেকুৱাকৈ সন্দেহ কৰিব গ'লে কাকো সন্দেহ কৰা নাই কিন্তু নিশ্চয় ওচৰৰে হ'ব কোনোবা চিনাকি হ'ব কাৰণ কি ঘৰত চাবি ক'ত থাকে মই নাজানো মই মাক সোধো মায়ে বাকচৰ চাবি ক'ত আছে মায়ে কৈছে তাত আছে চাহ বা তাত আছে চাহ কিন্তু চাবিকেইটা পাইছে গোটেইকেইটা হয় চাবি দি তালা খুলিছে গোটেইকেইটা স্প্ৰে মাৰিছিল নেকি আপোনালোক তেনেকুৱা হ'ব কাৰণ কি মই বাৰু ঠিক আছে মই বাৰু কিবা কাৰণ হয়তো ৰাতি এবাৰ উঠি কিনে হয়তো মই টোপনি যাব পাৰোঁ আমাৰ মায়ে ৰাতি টোপনি নাযায় প্ৰায় সাধাৰণ আৰু মা যেতিয়াই উঠে মাৰ যিটো হাই প্ৰেছাৰ আছে মই প্ৰায় তাৰমানে মাক নামাতো মই নিজে উঠি কিনে মনে মনে চাই থাকোঁ ৰাতিপুৱাটো চাব অভ্যাস হৈ গৈছে মোৰ খালি কিন্তু মই জানে কি যেতিয়া মোবাইল চাৰ্জ দি কিনে শুই যাওঁ তাৰপিছত মই গম নাপালোঁ আৰু মাও শুইছে মায়ে কিন্তু টোপনি নাযায় ৰাতিপুৱা কেতিয়াবা উঠে ৰাতিপুৱা 8টালৈকে শুই থাকে মায়ে কেতিয়াবা মই ৰাতিপুৱা 4:30 5টাতে উঠোঁ উঠি মই ঘৰৰ কাম চাম কৰি ভাত বনাই গুচি যাওঁ তাৰপিছত মাক উঠাই দিওঁ কিন্তু কালি মাও সাৰি পোৱা নাই আপোনাৰ নাম মোৰ নাম শ্ৰী নিকুঞ্জ দাস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221